আমাৰ এই ঘৰটোৱে আছে। এই ঘৰটি আচলতে এটা সময়ত 6টা চিৰি থকা এটা ওখ ঘৰ আছিলে। কালক্ৰমত এই নৰ্দমাৰ সমস্যাৰ কাৰণে এই ঘৰটো এটা সময়ত চাৰিওফালে আমি মাটি দিয়াৰ কাৰণে এইটো চাপৰ নিচিনা হ'ল আৰু পানী সোমাবলৈ ধৰিলে। উপায় হিচাপে বহুত দিনৰ পৰাই মই 10-15 বছৰৰ পৰা চেষ্টা কৰি আছিলোঁ যে কি কৰিব পাৰোঁ। চাওঁতে ইউটিউবত চাই থাকোঁ বিভিন্ন মানে ঘৰ লিফটিঙৰ ওপৰত, মানে ঘৰ ডঙা এইবোৰ চাই শেষত এখেতসকলৰ লিফটাৰ, তেখেত হ'ল এক্সপাৰ্ট লিফটিং পাৰ্টি, তেখেত কোম্পানীটোৰ নাম এক্সপাৰ্ট। আৰু এখেতসকলক লগ পাই কথা বতৰা হ'লোঁ, মাতি পঠিয়ালোঁ। তেখেত আহিলে, জোখ মাখ কৰি হিচাপ পত্ৰ দাখিল কৰিলে আৰু সেই হিচাপে তেখেতে আগতীয়াকৈ এটা আগধন এটা ল'লে আৰু লৈ এটা নিৰ্দিষ্ট তাৰিখ দিলে। এই নিৰ্দিষ্ট তাৰিখটোৰ মতে তেখেতসকলে আকৌ কাম কাজ আৰম্ভ কৰিলে আৰু সেইমতে তেখেতসকলৰ মই কাম কাজত সুখী। আৰু ঘৰটো এতিয়া বৰ্তমান যথেষ্ট উচ্চতা পালে, 4 ফুট ওখলৈকে কৰিছোঁ আৰু বৰ্তমান বোধ কৰোঁ আমি এই ঘৰটোৰ পৰা নিশ্চিন্ত হ'ব পাৰিম যে এটা নতুন ঘৰৰ আকৃতি ল'লেগৈ। আৰু ইয়াক সম্পূৰ্ণ কৰিবলৈ আৰু বেছি দিন নাই, খুব 10 দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব। আৰু কাম কাজত মই সুখী তেখেতৰ কামখিনি দেখি।